हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছো লং ভিডিঅ'ত এনেকৈ এনে দিবলৈ মন নাযায় যেহেতু এইকেইদিন ঘৰতে সোমাই আছো বৰষুণৰ বতৰ সব ফালে পানী পানী হৈ গৈছে কলনীখনতো পুৰা পানী ভৰ্তি হৈ গৈছে আৰু কলো ওলাইও যোৱা নাই ঘৰতেনো কি থাকি ভিডিঅ' বনাম সেইকাৰণে নাই দিয়া আৰু আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো একেবাৰে ৰাতিয়ে হ'ল দে ৰাতি 8টা বজাত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আপোনালোকে আশা কৰো শেষলৈকে চাই যাব আৰু মৰম দিব আসলতে মিনি ব্লগ বনাও মিনি ব্লগ বিলাক মোৰ মানুহবিলাকে নেচায় কি কাৰণে নেচায় নাজানো মানে বনাবই নাজানো নে কিয়ে নে ভয়েসটোৱে ভাল নহয় নে চেহাৰাটোৱে ভাল নহয় নাজানো তথাপিও বনাই যাওঁ আৰু এনেই আৰু ভাল লাগে আৰু লং ভিডিঅ'বিলাক বাও চাই দে লঙে ভাল লাগে আৰু এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চাই যাব ভাল লাগিলে লাইক কমেন্ট কৰিব যদি ভাল লাগে বেয়া লাগিলে বাৰু হেতু জোৰ কৰিব নোৱাৰি আৰু হে পেকেট এখিনি মই কাম এটা আনিছো হেতু আপোনালোকক দেখাও বুলি ভাবিলো তেনেহলে বলকচোন দেখাই দিও পেকেটখিনি অনাৰ আসল কাৰণটো হৈছে এইটো দেখি গম পাইছেই চাগে আচাৰ ভৰাবলে এবাৰ মায়ে বহুতখিনি আচাৰ বনালে তাৰে ভিতৰত মানে অলপমান এনেকৈ পেকেটত ভৰাই দোকানত দি দিও বুলি ভাবিলো মই এইখিনি কাৰণে পেকেটখিনি আনিছিলো আসলতে হৰু হুৰা কামবিলাক কৰি থাকিব লাগে মাজে সময়ে মই পিছে কাম কৰাত একো লাজ নকৰো দে হৰু হক ডাঙৰ হক মানুহ জুনেই নহক ডাঙৰ মানুহবিলাকো কাম কৰি পইচা গতি আছে কামটোতো কৰিছে ন সবে হৰু ডাঙৰ বুলি একো নাই মই সেইবিলাক একো লাজ তাজ নকৰো কাম কৰাত হেয়াই মই প্ৰাইভেট জব এটা কৰিছিলো হেতু বাৰু এৰি দিলো এতিয়া আকৌ মাজতে মই ফাষ্ট ফুডৰ দোকান দিছিলো মমো কাবাব কিবা কিবি আছিলে হেতু এটা অসুবিধাৰ কাৰণে মানে বন্ধ কৰিব লগা হল খুলিম বাৰু সময় সুবিধা চাই আকৌ আৰু এতিয়া ভাবিছো ঘৰতে থাকি কিনো কৰিম সেই কাৰণে ভাবিলো এইটো আইডিয়া মানে এনে মায়ে মানে এবাৰ বহুত আচাৰ বনাইছে আনকালেও বনাই মানে জুখতকে বহুত বেছি বনালে ভাবিছো ইমান গাল ন আমি অকলে কেনেকৈ খাম বছৰটো শেষ কৰি আলি তেনেকৈ পেকেটিং কৰি চালু আৰু বিকি হয় নে নহয় 25টা মান পেকেট নিছিলে নেকি প্ৰথম দিনাই মানে ধুনিয়া মায়ে আহি কৈছেহি মানে মই থাকোতে কেটামান বিকি হল বুলি তেনেহলে ভাল ৰেসপন্সে পাইছো মানুহে কি জানি ভাল পাইছে বাকিখিনিও হেকাৰণে দি দিও বুলি ভাবিলো এনেনো ইমানকে আচাৰ কি জুখত আছে আমি খাবলে বুলি আমালে বুলি থৈ লৈ বাকিখিনি বিকি দিম বুলি ভাবিছো এতিয়া যেহেতু ঘৰতে আছো কলেও গৈ কাম কৰিব লগা হোৱা নাই বা দোকানখনো এতিয়া বন্ধ সেইকাৰণে ঘৰতে থাকি অলপ আৰু 2 পইচা মান কমাও বুলি ভাবিছো বাকি ভিডিঅ'টো কন্টিনিউ কৰি দিম আজি হেক কৰিব পাৰিম এতিয়াতো ৰাতিয়ে হ'ল কাইলে আৰু কি হয় দিনটোত আপোনালোকে চাই থাকিব এইফালে আজি ৰ'দটো ওলোৱা দেখি একেবাৰে বিছনা চাদৰ তাদৰ সব তিয়াই দিছো মানে যিমান পাৰো ধুই লওঁ বুলি এইফালে এখিনি মেলি থৈ আহিছো কম্বলো উলিয়াই দিলো আৰু এখিনি মেচিনত সোমাই আছে কেতিয়া ধুম কেতিয়া মেলিম আৰু এইফালে এখিনি হাতেদি ধুবলৈও থৈ দিছো বতৰ যিহে মহিমা একো বুজিবই নোৱাৰি ন এইফালে ঘৰো মচিব লৈছো ঘৰ চৰ মচি কাপা ধুই ললো এতিয়া এইখিনি আচাৰো দেখাই দিও বুলি ভাবিলো এইফালে বাগাজৰ আচাৰ ভোট জলকীয়াৰ লগত থৈছে আৰু আম পিহা আচাৰ এইখিনি ঘৰত খাবলৈ থৈছো এইখিনি বাৰু বিকিবলৈ নহয় পালে ঘৰলে আলহী আহিছে আলহী মানে কলনীৰে খুৰীকে গৰাকীমান আহিছে তাকে চাহ দিছো লগতে ভাইটি এটাও আহিছে এইটো লাজ কৰিছে মিছা কথা কৈছে এও মানে ঘিউ দিয়া নেখায় বোলে দেই সেইকাৰণে ৰিফাইন মই কিন্তু সব খাওঁ দে টানৰ ভিতৰত লোহা নেখাওঁ কোমলৰ ভিতৰত একো ক'ব নোৱাৰি এই লাজ কৰিছে চাই দিয়া আকৌ খাই বৈ খুৰীহঁতেও গ'ল এতিয়া আমাৰ আৰু দুগৰাকী আলহী সদায় আহে নহয় ঘাঁহ খাবলৈ তাকে ৰুটি দি দিলোঁ আছিলে ইহঁতক দিয়ে থকা হয় ইটো সিটোকে খাবলৈ এইফালে আম দিছিলোঁ তাৰপিছত গৰুকেইজনীক মানে খাবলৈ দিয়া দেখি আমাৰ জেনিও ভোক লাগিলে পুৰা মেও মেও কৰিব লাগি গৈছে এইফালে আলহীও গ'ল বাচনখিনিও ধুই ল'লোঁ কামবিলাক কৰি মেলি আজৰি হ'লোঁ কাপোৰ এখিনি মেলি থৈ আহিলোঁ আৰু এখিনি মেলিবলৈ আছে আমাৰ টক্সি ইমান চিঞৰি আছে আগফালে মানে গৰু কেইটামান দেখিছে সেইকাৰণে আৰু এইয়া ঘৰৰ অৱস্থা ভিতৰতে ৰছী বান্ধি কাপোৰবিলাক শুকুৱাই আছিলোঁ এইকেইদিন এতিয়া আজি ৰ'দটো ওলোৱা দেখি এতিয়া মেলি দিলোঁগৈ তথাপিও একে ৰ'দটো নাইকিয়া হৈ থাকিলে এইজনী আহি গ'ল আৰু মোৰ পাউচটো ঠিক কৰি ল'লোঁ বস্তুখিনি ভালেখিনি জুৰে আৰু এইটো আগৰ আছিলে মানে সৰু আছিলে অলপ নাইকাৰ পৰা লৈছিলোঁ চাওক ৰাইজ এয়াহে বতৰ বৰষুণ দিলেই আজি কাপোৰ উলিওৱা সোমোৱা সেইকেইটাই কাম হৈ আছে আৰু দেই আকৌ এইখিনি মেলি লওঁ কিমান দেৰিত বা বৰষুণ আহে তথাপিও মেলি লওঁ আৰু যিমানখিনি শুকাব
কাপোৰখিনি মেলি কৰি আজৰি হৈ এতিয়া পিছফালৰ লাইনলৈ খুৰীহঁতে ঘৰৰে আম পাৰিছিলে, খাবলৈ মাতিলে, তাকে গৈ আছোঁ এতিয়া। লগতে এটা ভোট জলকীয়া ধুনীয়া লাগিব দেই খাই আৰু একেবাৰে মজা লাগিব। মই গোটেই বাই বাই। তোকে পিন্ধামি এতিয়া মই, তোকে পিন্ধামি এতিয়া। হা এইটো ফালিলি কেলে, কেলে ফালিলি? দুষ্ট কৰিছ এইটো কেলে? কোনে ফালিলে এইটো? এইটো কোনে ফালিলে? হু চিধা হু। ঘৰ আহিলোঁ আৰু দেখিলে নহয় টক্সিয়ে কি কাণ্ড কৰিলে। গোটেই নাইটিটো মানে আচলতে তাইক মই বান্ধি থৈ গৈছিলোঁ। ঘৰটো আনকালে মানে মেলি থৈ যাওঁ, বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰি থৈ যাওঁ। আজি যিহেতু ভাইটি ঘৰত আছে সেইকাৰণে আৰু সিও ভিতৰত শুই আছে, এনেই দৰ্জাখন মানে এনেকৈ লগাই থৈ গৈছিলোঁ। এই পিছফালৰ লাইনলৈ গৈছিলোঁ আম খাবলৈ। মানে তাইক যে বান্ধি থৈ গ'লোঁ সেইটোৱে তাইক খং হ'ল। মানে ওচৰত একো বস্তু নাছিলে তেনেকৈ, কিন্তু নাইটিটো কেনেবাকৈ ঢুকি পালে নেকি, টানি আজৰি সেই ফালি পেলালে। মানে তাইক এনেকৈ মেলি থ'লে একো প্ৰব্লেম নাই বা মানুহ থাকিলেও একো প্ৰব্লেম নাই, কিন্তু যদি বান্ধি থৈ যাওঁ মানে তাই বহুত খং উঠে। সেইকাৰণে সেইটো মাৰ নাইটিটো কি অৱস্থা কৰিলে। আৰু সন্ধিয়া হ'ল, কাপোৰখিনি বাৰু যেন তেন শুকালে, এতিয়া ভৰাই মেলি লওঁ আৰু ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ, নহ'লে দীঘল হৈ যাব। আৰু